নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিব। ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট কেতিয়া পাব্লিছ হ'ব, GTPGT ৰিজাল্ট কেতিয়া দিব, এইটো দুটা বিষয়ৰ আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট কেতিয়া পাব্লিছ কৰিব। এতিয়া কথাটো হ'ল যিহেতু NISৰ কেছটোৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনটো ষ্টে কৰা হৈছিল, তাৰপিছৰে পৰা এতিয়ালৈকে যিহেতু লিষ্ট পাব্লিছ কৰা নাই আৰু তাৰ কাৰণে ছেকেণ্ড ফিজিকেল ভেৰিফিকেশ্যন হোৱা নাই। আৰু অহা 15 তাৰিখে NISৰ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছে। হয়তো সেই 15 তাৰিখ হিয়াৰিংটো হৈ যোৱাৰ পিছত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আছে। 15 তাৰিখে আমি সম্ভাৱনা দেখিছোঁ সেইদিনা ফাইনেল হোৱাৰে সম্ভাৱনা আছে। আৰু যদি বিশেষ কোনো ধৰণৰ অসুবিধা নহয় হয়তো সেইদিনাই ফাইনেল হ'ব, আৰু আমি আশা কৰিছোঁ যে সেইদিনাই ফাইনেল হ'ব। আৰু সেই ফাইনেল হিয়াৰিংটোৰ পিছতে হয়তো ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট শিক্ষা বিভাগে পাব্লিছ কৰিব। এতিয়া কথাটো হ'ল সেইদিনা ফাইনেল হয়নে নহয় আমি আশাহে কৰিছোঁ। যদি আৰু বিশেষ কিবা অসুবিধা আহি পৰে হয়তো ফাইনেল নহ'ব পাৰে, কিন্তু যদিহে ফাইনেল হৈ যায় 15 তাৰিখে তাৰপিছতে হয়তো 15 তাৰিখৰ পৰা মে'ৰ ভিতৰতে ছেকেণ্ড ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আছে। আৰু এইটো নকওঁ যে সেইটো খাটাং, কিন্তু এইটো আমি সম্ভাৱনা দেখিছোঁ বা আমি এইটো এটা অনুমান কৰি কথাখিনি কৈছোঁ। আৰু ইয়াৰ প্ৰথমতে যিহেতু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে কোড অফ কণ্ডাক্ট লাগিছিল আৰু সেইকাৰণে ৰৈ আছিল, গতিকে তাৰ সমান্তৰালকৈ NISৰ কেছটোৰ কাৰণেও মানে কি হয়তো ৰৈ থকা বুলি ক'ব পাৰি। কাৰণ NISৰ কেছটোৰ ফাইনেল শুনানি এতিয়ালৈকে হোৱা নাই, আৰু ফাইনেল শুনানিৰ পিছতে হয়তো ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব শিক্ষা বিভাগে। আৰু 15 তাৰিখে আজি 12 তাৰিখ হ'ল, দুটা দিন আছে, গতিকে অহা 15 তাৰিখে ফাইনেল যিটো হিয়াৰিং আছে সেইটো খুব গুৰুত্বপূৰ্ণ হয় NISৰ কাৰণে। আৰু সেইদিনাই নিৰ্ণয় হ'ব যে NISৰ প্ৰাৰ্থীসকলে 5550টা পদত অন্তৰ্ভুক্ত হ'বনে নহয়। গতিকে আশাবাদী সেইদিনা NISৰ কাৰণে ভাল এটা ৰিজাল্ট আহিব, আৰু তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে শিক্ষা বিভাগে লিষ্ট পাব্লিছ কৰিব, আৰু তাত NISৰ প্ৰাৰ্থীসকলে অন্তৰ্ভুক্ত হ'ব আৰু চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া GTPGTৰ ৰিজাল্ট কেতিয়া দিব। এতিয়া ইয়াৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছিল মে'ৰ প্ৰথম উইকতে GTPGT ৰিজাল্ট দিব বুলি কৈছিল, এতিয়ালৈকে যিহেতু লিষ্ট মানে কি ৰিজাল্ট ঘোষণা কৰা নাই, গতিকে এইকেইদিন পঞ্চায়ত ইলেকশ্যনো আছিল, সম্ভৱ হয়তো 2 এদিনৰ ভিতৰতে ঘোষণা কৰিব পাৰে, হয়তো মে' মাহৰ ভিতৰতে ঘোষণা কৰিব পাৰে। এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক খবৰ আমি পোৱা নাই, আৰু পালে আপোনালোক আমি নিশ্চয় জনাম। কাৰণ GTPGTৰ পৰীক্ষা হৈ যোৱাৰো বহুদিন হ'ল, আৰু মে'ৰ যিহেতু প্ৰথম ভাগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিজাল্ট ঘোষণা কৰিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে যিহেতু ঘোষণা কৰা নাই, গতিকে প্ৰাৰ্থীসকলে জানিব বিচাৰি আছিল যে কেতিয়ালৈকে ৰিজাল্ট ঘোষণা কৰিব। গতিকে পঞ্চায়ত ইলেকশ্যন শেষ হ'ল, ইলেকশ্যনৰ ৰিজাল্টটো দিলে, গতিকে হয়তো 20 তাৰিখৰ আগত হয়তো ৰিজাল্ট দি দিব পাৰে, সেইটো নকওঁ, আৰু নিদিলেও হয়তো মে'ৰ শেষৰ ফালেও দিব পাৰে। গতিকে মে' মাহৰ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে। ইলেকশ্যন শেষ হ'ল আৰু ইলেকশ্যন ৰিজাল্টটো ঘোষণা কৰিলে, আৰু লগতে 5550টা পদৰ কাৰণে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট আমি যিটো দেখিছোঁ যে 15 তাৰিখৰ পিছতে ওলোৱাৰ সম্ভাৱনা আছে। গতিকে 2 দিন আৰু প্ৰাৰ্থীসকলে অপেক্ষা কৰিব লাগিব, আৰু এই তাৰ 2 দিনৰ পিছত 15 তাৰিখে কি ৰিজাল্ট আহে সেইটোৰ কাৰণে প্ৰাৰ্থীসকলে অপেক্ষা কৰিব লাগিব 15 তাৰিখলৈকে। 15 তাৰিখেহে NISৰ শুনানি এটা গুৰুত্বপূৰ্ণ, হয়তো ফাইনেল হোৱাৰে বহুত বেছি প্ৰবাবিলিটি আছে, আৰু সেইটো আমি আশা কৰিছোঁ সেইদিনাই ফাইনেল হওক, আৰু তাৰপিছতেই ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট শিক্ষা বিভাগে পাব্লিছ কৰিব। সম্ভাৱনা আমি দেখিছোঁ যে মে' মাহৰ ভিতৰতে কামখিনি হৈ যাব ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। গতিকে 2 দিন অপেক্ষা কৰক, কাৰণ আমাৰ হাতত এতিয়া সঠিক উত্তৰ নাই, আৰু সঠিক উত্তৰ আহিলে আপোনালোকক নিশ্চয় আমি জনাম যে কোনদিনা কি হ'ব, নটিচ নিশ্চয় আহিব। কিন্তু এতিয়ালৈকে আমি এটা সম্ভাৱ্য ভাবিছোঁ
যে মে' মাহৰ ভিতৰতে সকলোখিনি হোৱাৰ সম্ভাৱনা আছে। GTPT ৰিজাল্টটো অহাৰ মে' মাহৰ ভিতৰতে আহিব আৰু আপোনাৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণেও হয়তো 15 তাৰিখৰ পিছতেই পাব্লিছ কৰিব, কাৰণ অক্টোবৰত যিহেতু এপইণ্টমেণ্ট দিব লাগিব, গতিকে কামখিনি এতিয়াৰ পৰা শিক্ষা বিভাগে কৰিবই লাগিব। গতিকে আমি সম্ভাৱনা দেখিছোঁ 15 তাৰিখৰ পিছত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব আৰু GTPT ৰিজাল্টটো হয়তো মে' মাহৰ ভিতৰতে কৰাৰ সম্ভাৱনা আছে, কাৰণ যিহেতু মে'ৰ প্ৰথম উইকতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিম বুলিয়ে কৈছিল। গতিকে হয়তো কিবা বিশেষ কাৰণত নকৰিলে হয়তো মে' মাহৰ ভিতৰতে কৰিব। গতিকে অপেক্ষা কৰক আৰু যিদিনা নটিচ প্ৰকাশ পাব সেইদিনা আপোনালোকক নিশ্চয় আমাৰ চেনেলৰ জৰিয়তে জনোৱাম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ খবৰবোৰ দিয়াৰ লগে লগে যাতে আপোনালোকে কি পায় ইনফৰ্মেশ্যনটো পাবলৈ সক্ষম হয়। গতিকে ভিডিঅ' চাই কেনেকৈ কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।